দুহিতাই আকৌ বিক্ৰান্ততৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'ব। নমস্কাৰ সকলোকে স্বাগতম জনাইছো টেকজিনটোৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ কথাখিনি আপোনালোকে জানিবলৈ পাব। আহিবলগীয়া খণ্ডটি কি হ'বলৈ গৈ আছে দুহিতা চিৰিয়েলখনত। কিন্তু তাৰ আগতে যিসকলে এই ভিডিঅ'টোত এটা লাইক কৰা নাই, লাইক এটা কৰি ল'ব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। শিৱমে যিহেতু সকলোবোৰ কথা গম পালে যে কেনেকৈ এতিয়া আগতে তেওঁলোকৰ ঘৰতে আছিল, অৰ্থাৎ আইতাক আৰু পেহীয়েকৰ ঘৰতে, আৰু য'ত ভাড়া ঘৰত আছিল আৰু সেইখন দি তেওঁৰ নিজৰে ঘৰ, তো সেইটো কথা এতিয়া শিৱমে যিহেতু বুজি পাইছে বা এতিয়া তেওঁলোকৰ লগত যিহেতু আগৰ পৰাই শিৱমে সম্পৰ্কত আছে, আৰু সেইবাবে এতিয়া মাকৰ বহুত বেছি ভয় হ'ব। কাৰণ এতিয়া মাকে যিহেতু নিবিচাৰে যে আইতাক আৰু পেহীয়েক তাত থকা বা এতিয়া তেওঁলোকৰ গাঁওখনৰ লগত সম্পৰ্ক কৰা, তো সেইবাবে এতিয়া মাকৰ চিন্তা হ'ব আৰু লগতে মাকে ভয় খাব যে আচলতে এনেকুৱা যদি হৈ থাকে তেতিয়াহ'লে শিৱমদি লাহে লাহে সেইখন ঘৰৰ লগত সম্পৰ্ক কৰি বা এতিয়া গাঁৱৰ ঘৰখনৰ লগত সম্পৰ্ক কৰি গাঁৱলৈ আকৌ উভতি যাব পাৰে, বা এতিয়া তেওঁলোকৰ পেহীয়েক আৰু আইতাক আৰু লগতে এতিয়া দেউতাকো তালৈ যাব পাৰে, আৰু তেতিয়া হয়তো এতিয়া মাকে অকলে থাকিব লাগিব তাতো। সেইবাবে এতিয়া শিৱমে যাতে তেনেকুৱা নকৰে বা এতিয়া শিৱমে যাতে তেওঁলোকক বেছি ভাল নাপায়, আৰু তাৰ বাবে এতিয়া মাকে বহুত বেছি ডাঙৰ ষড়যন্ত্ৰ ৰচিবলৈ চেষ্টা কৰা আপোনালোকে অতি সোনকালেই দেখিবলৈ পাব। লগতে যিহেতু এতিয়া দুহিতাৰ সন্তান দুটা হ'বলৈ ওলাইছিল, কিন্তু এতিয়া সেই দুটাৰ যেতিয়া দ্বিতীয়টো মৃত্যু হোৱা বুলি ডাক্তৰে কৈছিল, আৰু সেইবাবে এতিয়া দেউতাকে বহুত বেছি ভাগি পৰিছিল, আৰু দেউতাকে এতিয়া দুহিতাক সকলোবোৰ সঁচা কথা ক'ব। আচলতে সন্তান দুটাৰ কি হ'ল আৰু কিহৰ কাৰণে তেনেকৈ ক'ব লগা হ'ল, তো সম্পূৰ্ণ কথাখিনি এতিয়া দেউতাকে খুলি ভাঙি দুহিতাৰ আগত ক'ব। কিন্তু দুহিতাৰ আগত সেইবোৰ কথা ক'লে দুহিতাৰ দেউতাকৰ ওপৰত খং উঠিব তেনেকুৱা কাম কৰাৰ কাৰণে, বা এতিয়া দুহিতাক বচাই সন্তানটো নবচোৱাৰ কাৰণে, তো বা ডাক্তৰে তেনেকুৱা কৰাৰ কাৰণে, তো সেইবোৰৰ কাৰণে এতিয়া দুহিতাৰ খং উঠিব। কিন্তু এতিয়া দুহিতাই তাৰ পৰা ৰিলিজ হোৱাৰ পিছতে সিদ্ধান্ত এটা ল'ব যে দুহিতাই ক'ত থাকিব ক'ত নাথাকিব। অৰ্থাৎ বিক্ৰান্তৰ মাকে যিহেতু বিচাৰে দুহিতাই আকৌ উভতি অহাটো, আৰু সেইবাবে এতিয়া হয়তো দুহিতাক ৰিকুৱেষ্ট কৰিবলৈ বা এতিয়া দুহিতাক ঘৰলৈ উভতাই আনিবলৈ আকৌ মাকে দুহিতাহঁতৰ ওচৰলৈ আহিব পাৰে, যিহেতু মাকে একো কথা গম পোৱা নাই এতিয়ালৈকে, আৰু সেইবাবে হয়তো বিক্ৰান্তৰ মাকে দুহিতাক ঘৰলৈ নিবলৈ আহিব পাৰে অতি সোনকালে। তো তেনেকুৱা আপোনালোকে অতি সোনকালে দেখিবলৈ গৈ আছে, আৰু চিৰিয়েলখনত যিমান দিনে দীঘলীয়া হৈ গৈছে, আৰু বাকী আপোনালোকে যদি চিৰিয়েলখনত বিশেষ কিবা বেলেগ দেখিবলৈ পাম বুলি ভাবি আছে তেতিয়াহ'লে হয়তো এইকেইদিন বেলেগ দেখিবলৈ নাপায়, তো এতিয়া হয়তো ঘূৰাই পকাই দেখা পাব আপোনালোকে, আৰু সেইবোৰ দেখা পোৱাৰ পিছতে হয়তো বেলেগ এটা কিবা আৰম্ভ হ'ব, আৰু যিটোত হয়তো আপডেট দিও ভাল লাগিব। সেইবাবে এই ভিডিঅ'টো আছিল এইখিনিলৈকে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।